এফালে জ্বলিছে মাতৃৰ চিতা, আনফালে জীৱনৰ অন্যতম গুৰুত্বপূৰ্ণ পৰীক্ষাত অৱতীৰ্ণ কন্যা। আছে এনেদৰে আগবাঢ়ি যাব জীৱনটো। আশীৰ্বাদ আমাৰ সদায় থাকিব। আজি কেনেকুৱা হ'ল পৰীক্ষা? ভাল আছে। অনন্য সাহস আৰু ধৈৰ্যৰ পৰিচয় নলবাৰীৰ প্ৰিয়া কলিতাৰ। নলবাৰীৰ পাইকাৰকুছিৰ সমীপৱৰ্তী কেন্দুকুছিৰ কল্পনা কলিতা নামৰ এগৰাকী মহিলাৰ শুকুৰবাৰে আকস্মিকভাৱে মৃত্যু হৈছিল। দুই সন্তানৰ মাতৃ মহিলাগৰাকীৰ অন্যতম কন্যা প্ৰিয়া কলিতা নলবাৰী MNC বালিকা কলেজৰ উচ্চতৰ মাধ্যমিকৰ ২য় বৰ্ষৰ ছাত্ৰী। শনিবাৰে এফালে মাকৰ চিতা জ্বলি আছে, আনফালে কন্যা প্ৰিয়া বহিছে পৰীক্ষা। দৰ্শন বিষয়ৰ পৰীক্ষাত বহা ছাত্ৰীগৰাকীৰ এই মানসিকতাক সকলোৱে এতিয়া প্ৰশংসাৰে উপচাই পেলাইছে। শিক্ষা মানৱ জীৱনৰ এনে এক অলংকাৰ যাক সকলোৱে পিন্ধিব বিচাৰে, যেন তাকেই প্ৰমাণ কৰিছে এই সাহসী ছাত্ৰীগৰাকীয়ে। জীৱন সংগ্ৰামতে সাহসী পদক্ষেপৰ বাবে ছাত্ৰীগৰাকী আন 10জনৰ বাবে অনুপ্ৰেৰণা আৰু আদৰ্শৰ প্ৰতীক হৈ পৰিছে। আছে এনেদৰে আগবাঢ়ি যাব জীৱনটো। আশীৰ্বাদ আমাৰ সদায় থাকিব। আজি কেনেকুৱা হ'ল পৰীক্ষা? ভাল আছে। হঠাৎ জ্বৰত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰা দৰিদ্ৰ মহিলাগৰাকীৰ স্বামী সাধাৰণ দোকান এখন দি কোনোমতে পৰিয়ালটোক ভৰণ পোষণ দি আহিছিল। আৰ্থিক অনাটন থাকিলেও দুই সন্তানৰ সৈতে সুখী পৰিয়ালটোৰ মুৰব্বী মুনীন্দ্ৰ কলিতা এতিয়া ভাগি পৰিছে। তাৰ মাজতে কন্যাৰ এনে সাহসে যেন ক'ৰবাত হ'লেও পিতৃক আনন্দ দিছে। প্ৰিয় কলিতাৰ এই সাহস আৰু ধৈৰ্যই এক নতুন দিগন্তৰ সূচনা কৰিব বুলি সকলোৱে মন্তব্য কৰিছে। এফালে জ্বলিছে মাতৃৰ চিতা, আনফালে জীৱনৰ অন্যতম গুৰুত্বপূৰ্ণ পৰীক্ষাত অৱতীৰ্ণ কন্যা। আছে এনেদৰে আগবাঢ়ি যাব জীৱনটো। আশীৰ্বাদ আমাৰ সদায় থাকিব। আজি কেনেকুৱা হ'ল পৰীক্ষা? ভাল আছে। অনন্য সাহস আৰু ধৈৰ্যৰ পৰিচয় নলবাৰীৰ প্ৰিয়া কলিতাৰ। নলবাৰীৰ পাইকাৰকুছিৰ সমীপৱৰ্তী কেন্দুকুছিৰ কল্পনা কলিতা নামৰ এগৰাকী মহিলাৰ শুকুৰবাৰে আকস্মিকভাৱে মৃত্যু হৈছিল। দুই সন্তানৰ মাতৃ মহিলাগৰাকীৰ অন্যতম কন্যা প্ৰিয়া কলিতা নলবাৰী MNC বালিকা কলেজৰ উচ্চতৰ মাধ্যমিকৰ ২য় বৰ্ষৰ ছাত্ৰী। শনিবাৰে এফালে মাকৰ চিতা জ্বলি আছে, আনফালে কন্যা প্ৰিয়া বহিছে পৰীক্ষা। দৰ্শন বিষয়ৰ পৰীক্ষাত বহা ছাত্ৰীগৰাকীৰ এই মানসিকতাক সকলোৱে এতিয়া প্ৰশংসাৰে উপচাই পেলাইছে। শিক্ষা মানৱ জীৱনৰ এনে এক অলংকাৰ যাক সকলোৱে পিন্ধিব বিচাৰে, যেন তাকেই প্ৰমাণ কৰিছে এই সাহসী ছাত্ৰীগৰাকীয়ে। জীৱন সংগ্ৰামতে সাহসী পদক্ষেপৰ বাবে ছাত্ৰীগৰাকী আন 10জনৰ বাবে অনুপ্ৰেৰণা আৰু আদৰ্শৰ প্ৰতীক হৈ পৰিছে। আছে এনেদৰে আগবাঢ়ি যাব জীৱনটো। আশীৰ্বাদ আমাৰ সদায় থাকিব। আজি কেনেকুৱা হ'ল পৰীক্ষা? ভাল আছে। হঠাৎ জ্বৰত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰা দৰিদ্ৰ মহিলাগৰাকীৰ স্বামী সাধাৰণ দোকান এখন দি কোনোমতে পৰিয়ালটোক ভৰণ পোষণ দি আহিছিল। আৰ্থিক অনাটন থাকিলেও দুই সন্তানৰ সৈতে সুখী পৰিয়ালটোৰ মুৰব্বী মুনীন্দ্ৰ কলিতা এতিয়া ভাগি পৰিছে। তাৰ মাজতে কন্যাৰ এনে সাহসে যেন ক'ৰবাত হ'লেও পিতৃক আনন্দ দিছে। প্ৰিয় কলিতাৰ এই সাহস আৰু ধৈৰ্যই এক নতুন দিগন্তৰ সূচনা কৰিব বুলি সকলোৱে মন্তব্য কৰিছে।